চেন্নাইৰ পৰা তেওঁ আৰু আহিব নোৱাৰিলে আজি শুনি বৰ দুখ লাগিছে বহুত দুখ পাইছোঁ কাৰণ এটা উজ্জ্বল নক্ষত্ৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল হয় চাগৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আৰু আমাৰ মাজত নাই এই খবৰে ইতিমধ্যে যি নলবাৰীৰ পানীগাঁও গড়েমাৰা চুবুৰীত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আত্মীয় লোকসকলে আহি যি দীপক শৰ্মাৰ পানীগাঁৱৰ বাসগৃহত এনেধৰণে উপস্থিত হোৱা ৰাতিপুৱাৰ ভাগত এনেধৰণে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সহযোগীয়ে হিৰেনে এই মুহূৰ্তত দেখুৱাব যিহেতু এই বাসগৃহৰ পৰাই দীপক শৰ্মাই গুৱাহাটীত গৈ তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল তেওঁ এসময়ত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল এই গাঁওখনৰ পৰাই যি পানীগাঁও গড়েমাৰা এই গাঁওখনৰ পৰাই দীপক শৰ্মাই যি বাঁহীৰ সুৰেৰে সমগ্ৰ বিশ্বকে তেওঁ মুগ্ধ কৰিছিল আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে দীপক শৰ্মাই যিহেতু আমাৰ মাজত নাই আৰু গুণমুগ্ধ বা যি আত্মীয় লোকসকল আহি এই মুহূৰ্তত দীপক শৰ্মাৰ বাসগৃহত এনেধৰণে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে এনেধৰণে একাংশ ইয়াৰ ওচৰৰে যি চুবুৰীৰে আত্মীয় লোকসকল আহি উপস্থিত হৈছে বাইদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু দীপক দা আমাৰ মাজত নাই কেইবাদিন ধৰি অসুস্থ হৈ আছিলে সংকটজনক অৱস্থাত চেন্নাইত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিলে কিন্তু আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদকগৰাকী আজি আমাৰ মাজত নাই কি ক'ম আজি বহুত দুখৰ খবৰ দীপক শৰ্মা মই খুৰীয়ে কওঁ মোৰ ভতিজা ল'ৰা বহুত চিকিৎসা কৰিলে তেওঁক আৰু চিকিৎসা কৰি আহিও ইয়াতেই এই ঘৰখনতে ক'ব ভাষা নাই আজি কেইবাদিন ধৰি তেওঁ অসুস্থ হৈ আছিলে কিন্তু আৰু চৰকাৰৰ ফালৰ পৰাই হওক বা অসম লাইভ 24ৰ পৰা জুবিন গাৰ্গ বঁটা প্ৰদান কৰিছিলে দীপক শৰ্মাক নলবাৰীত তাৰপিছতে অসম লাইভ 24ৰ পৰা 5 লাখ টকা তেওঁক অনুদান আগবঢ়াইছিলে বঁটা দিছিলে হয় মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বঁটা দিছিলে তাৰপিছত তেওঁ চেন্নাইলৈ গৈছিলে সংকটজনক অৱস্থাত তেওঁক চিকিৎসাধীন হৈ আছিলে কিন্তু তেওঁৰ বাঁহীৰ সুৰেৰে নলবাৰীত আছিলে তেওঁ বাৰ্থডেত হেপী বাৰ্থডে তেওঁ নলবাৰীত পাতিছিল লাষ্ট তেওঁ সেই আহাই আৰু নলবাৰীত আহিব নোৱাৰিলে তেওঁ চেন্নাইত গুচি গ'ল চেন্নাইৰ পৰা তেওঁ আৰু আহিব নোৱাৰিলে আজি শুনি বৰ দুখ লাগিছে দীপক শৰ্মা আপুনি যিহেতু ঘৰৰ হয় কেতিয়া ওলাই এই ঘৰৰ পৰা কেতিয়া ওলাই গৈছিলে তেওঁ সেইটো তাৰমানে মই ক'ব নোৱাৰিম কাৰণ মোৰ বিয়াৰ আগত গৈছে মোৰ 94ত বিয়া গৈছে তাৰ আগতে তেখেত গৈছে অহা যোৱা কৰে কিন্তু এটা হ'লে ইয়াতে বিহু পাতে আমাৰ স্কুলত বিহুৰ প্ৰগ্ৰেমতো ইয়াতে তেওঁ তাৰ মাজতো এনেই আহে নলবাৰীত আহিলে খালে ইয়াতে আহি যায় গাঁৱৰ যিকোনো অনুষ্ঠানৰ মানে নলবাৰীত যিকোনো প্ৰগ্ৰেম হ'লে ইয়াতে আহি যায় আৰু লগত দুজন তিনিজন মানুহ থাকে আৰু আহিলে এসপ্তাহ দুসপ্তাহ তেওঁ এটা চব কৈছে এতিয়া পুখুৰী খান্দিছে পুখুৰীত মাছ চাছ দি থৈ গৈছিলে চবখিনিয়ে কৈছে তেওঁ এয়াই আছিলে আত্মীয় লোক আৰু মই সহযোগী হিৰেনে দেখুৱাব যিহেতু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দীপক শৰ্মা এনেধৰণে প্ৰাকৃতিক পৰিৱেশৰ মাজতে তেওঁ এনেধৰণে ইয়াতে আছিলে এসময়ত আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে ফুল তেওঁ বা যি ধৰণৰ তেওঁ ভাল পোৱা গছসমূহ এনেধৰণে তেওঁ ৰোপণ কৰিছিলে এটা প্ৰাকৃতিক পৰিৱেশ তেওঁ গঢ়ি তুলিছিলে এই ঘৰখনত কেইবাগৰাকীও বাইদেউ আছে মন্তব্য ল'ব বিচাৰিম দীপক দা আমাৰ মাজত নাই কি ক'ম আৰু দীপক দাদা মোৰ ভতিজা ল'ৰা হয় মোক বহুত ভাল পাইছে ঘূৰি ঘূৰি মোৰ আজি ৰাতিপুৱা এটাই কথা মনত পৰিছিল মোৰ সৰু ছোৱালীটোক দেখা পালি তেওঁ কৈছিল ঐ চন্দনা ভোট জলকীয়া আছেনে তোমালোকৰ ঘৰত মোৰ আজি ভোট জলকীয়া একলাগি মনত পৰিছে দীপক দাদাই কৈছে খুৰী মোক ভোট জলকীয়া দিবা মোৰ সেইটো কথাই বাৰে বাৰে মনত পৰি আছে ৰাতিপুৱা উঠাৰ পৰাই আৰু এদিন কিবা বনাই আছিল ইয়াত মোক কৈছে খুৰী অলপমান টেষ্ট কৰি যোৱা মই কৈছোঁ মই নাখাম দিয়া মই ঘৰত লৈ যাম তাকে দিছে মোৰ আজি সেই কথা মনত পৰিছে বহুত মৰম কৰিছিল আমাক ঘূৰি ঘূৰি কৰি মাতিছিল এই আৰু কি ক'ম আৰু নাই আজি দীপক শৰ্মা আহি এই গাঁওখনত এই চুবুৰীতে কেনেধৰণে একাত্ম তেওঁ হৈ পৰিছিলে পৰিয়ালৰ মাজত আইতা আপোনাৰ ওচৰলৈ আহিছোঁ দীপক শৰ্মা সৰুৰে পৰা নিজৰ ল'ৰাৰ নিচিনা যদিও নাতি হয় ল'ৰাৰ নিচিনা মৰম কৰিছিলোঁ সৰু আবু কৰি মাতি ধেমালি কৰিছিল খোৱা আমাৰ ঘৰত পিঠা এতিয়া বনালি মোকো দিবা আইতা পিঠা খোৱা সেই পিঠা বনাইছোঁ লাড়ু বনাইছোঁ পিঠা বনাইছোঁ ধেমালি কৰি কৰি খাইছিল আমাৰ বেহাহঁতৰ লগত লগ লাগি সৰু নাইকিয়া মই ইমান মৰম কৰিছিল মোকো সেই মৰম কৰিছিল আজি যে আমাৰ মুখৰ মাজত নাই এইটো প্ৰকাশ কৰিবই নোৱাৰোঁ দীপক নাই বুলি আমাৰ অন্তৰৰ পৰাই প্ৰকাশ কৰিব ইমান দুখ লাগিছিল ভগৱান তাৰ
ভৱিষ্যত জীৱন অন্তৰ ক'ৰবাত জন্ম লওক। আমি যেতিয়া এই বাসগৃহত উপস্থিত হৈছিলোঁ এইগৰাকী আইতাই দীপক শৰ্মাৰ বাসগৃহৰ সন্মুখত উচুপি থকা আমি দেখিবলৈ পাইছিলোঁ। কেনেধৰণৰ দীপক শৰ্মাক ভাল পাইছিলে এইগৰাকী আইতাই, এগৰাকী কি ক'ব? আমিতো খবৰটো শুনাৰ পৰা যথেষ্ট দুখ পাইছোঁ। তেখেত আহিলে আমাৰ তাতো যায়, তেখেতে খুব ভাল পায়। সৰু মাছ মোক কয় সৰু মাছ বনাবা, এনেকৈ বেহাৰ দি পিনে সৰিয়হ দিবা, দি পিনে আমি বনাই দিবা, মই খুব ভাল পাওঁ। সেইবিলাক কথা মনত পৰিছে। হয়তো আমি ভাবিছিলোঁ তেখেত ভাল হৈ চান্নাইত গৈছে যেতিয়া ভাল হৈ আহিব, কিন্তু আজি হঠাৎ 6:15 যিটো খবৰ আমি লাভ কৰিলোঁ, তাৰ পৰা আমি যথেষ্ট গাঁওবাসী হিচাপে বহুত দুখ পাইছোঁ। কাৰণ এটা উজ্জ্বল নক্ষত্ৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল, আৰু সেইটো আমি কাহানিও পাহৰিব নোৱাৰোঁ। নিশ্চিতভাৱে উজ্জ্বল নক্ষত্ৰ হেৰাই গ'ল। যিহেতু জুবিন গাৰ্গৰ পিছতে দীপক শৰ্মা আন্তঃৰাষ্ট্ৰীয় বাহিবদকগৰাকী আমাৰ মাজৰ পৰা নাই, কি ক'ব? কি ক'ম আৰু, শুনি পেলাই বিৰাট বেয়া লাগিছে। আৰু দীপক আহিলেই মোক মাতিছিল, খুৰা আহা, মই আহিছোঁ। অহাৰ পিছতে মোক কয় যে তুমি ভাত বনোৱা। মই তেওঁক ভাত তাত বনাই পেলাই খুৱাইছিলোঁ, আৰু অনবৰতে মোৰ লগতেই তাৰমানে থাকিছিলে আৰু ইয়াতে গাঁৱত। এই চুবুৰীটোত যেতিয়া বা আপোনালোকৰ গাঁওখনলৈ যেতিয়া আহিছিলে, দীপক শৰ্মা আপোনালোকৰ লগত কেনেধৰণে সময় কটাইছিলে? সুন্দৰ হাঁহি ধেমালি, কিবাকিবি খেলা ধূলা কিবাকিবি এইবিলাক কৰি পেলাই হেৰি কৰিছিল। আৰু তেওঁ কি ভাল পাইছিলে বিশেষকৈ? তেওঁ কেনেধৰণৰ পৰিৱেশ কেনেকুৱা ধৰণৰ তেওঁ বিচাৰিছিলে গাঁওখনত আহি? পৰিৱেশ মানে সকলোৱে যাতে আহিয়ে মানে চবৰে লগত মিলজুল কৰিছিল, আৰু সকলোৰে লগত মানে হাঁহি ধেমালি কৰি পেলাই চলি আছিল। আৰু এয়াই আছিলে দীপক শৰ্মাৰ বাসগৃহৰ এক পৰিৱেশ। এই মুহূৰ্তত শোকাকুল পৰিৱেশ আমি দেখুৱাইছোঁ। ওচৰ চুবুৰীয়াই হওক বা আত্মীয় লোকসকল হওক, পৰিয়াল লোকসকল হওক, এনেধৰণে আহি দীপক শৰ্মাৰ বাসগৃহত এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ এক শোকাকুল পৰিৱেশ। আৰু যিহেতু কৈছে যে উজ্জ্বল নক্ষত্ৰ এটা হেৰাই গ'ল, আৰু এই দীপক শৰ্মা আহি এই গাঁওখনত কি ধৰণে তেওঁ পৰিয়ালৰ সৈতে বা ওচৰ চুবুৰীয়াৰ সৈতে কি ধৰণে তেওঁ আত্মীয় হৈ যি তেওঁ একাত্ম হৈ পৰিছিলে, সকলো ক্ষেত্ৰতে তেওঁ সহায় সহযোগ কৰাই হওক বা বিপদৰ সময়ত তেওঁ আহি এই পৰিয়ালটোৰ পৰা তেওঁ প্ৰতিজন লোকৰ সৈতে তেওঁ সহায় আগবঢ়াইছিলে, এষাৰ মাত লগাইছিলে, সেইগৰাকী দীপক শৰ্মা কিন্তু আজি আৰু নাই। এক শোকাকুল পৰিৱেশ বুলি ক'ব লাগিব এই মুহূৰ্তত। গড়েমাৰাৰ যি এই চুবুৰীটোত এক শোকাকুল পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু দীপক শৰ্মা যেতিয়া চিকিৎসাধীন হৈ আছিলে, তেতিয়া অসম লাইভ 24ৰ CMD নিপেন দাস ডাঙৰীয়াই তেওঁক জুবিন গাৰ্গ বঁটা, NRD গ্ৰুপৰ পৰা জুবিন গাৰ্গ বঁটা প্ৰদান কৰিছিলে। আৰু তাৰপিছত যি তেওঁক সাহায্যৰ বাবে, চিকিৎসা কৰাৰ বাবে অসম লাইভ 24ৰ পৰা CMD গৰাকীয়ে যি নিপেন দাস ডাঙৰীয়াই তেওঁক 5 লাখ টকাও তেওঁক অনুদান আগবঢ়াইছিলে। আৰু তাৰপিছতে মুখ্যমন্ত্ৰীগৰাকীয়েও তেওঁক আৰ্থিকভাৱে সহায় আগবঢ়াইছিলে, বিভিন্ন গুণমুগ্ধই তেওঁক সহায় আগবঢ়াইছিলে। তাৰপিছত দীপক শৰ্মাক চিকিৎসাৰ বাবে চেন্নাইলৈ লৈ গৈছিলে। কিন্তু অতি সংকটজনক অৱস্থা যেতিয়া হৈছিলে, তেতিয়া এই গাঁওখনত এক শোকাকুল পৰিৱেশ হৈ পৰা দেখিবলৈ পোৱা গৈছিলে। আমি অসম লাইভ 24ৰে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। গাঁওখনত এক শোকাকুল পৰিৱেশ, প্ৰতিজন গুণমুগ্ধই মন্দিৰত হওক বা মছজিদত হওক প্ৰাৰ্থনা জনাইছিলে দীপক শৰ্মা যাতে সুস্থ হয়। কিন্তু দীপক শৰ্মা এই গাঁওখনলৈ কিন্তু পুনৰ ঘূৰি নাহিল।